আমি কি ধৰণে প্ৰফেশ্যনেলি কামটো কৰি আছোঁ। কল্ড কলিং, মেছেজ কৰি এতিয়া আপুনি যে ভাবি আছে যে উইদাউট এই ট্ৰেডিশ্যনেল এপ্ৰ'চ লৈ কিনে এই মাৰ্কেটিং এজেঞ্চিজ পইচা দি কিনে মানুহে এডছ ৰান কৰে ৱৰ্ক ফ্ৰম হোম জব বুলি, তাৰপৰা লিড মানুহখিনি আপোনাক দিয়ে আৰু আপুনি সেই কল কৰি বহি থাকে দিন ৰাত, ৰাইট? কোনো লাভ নাই। এনচাৰ হৈছে এইটোৱে, য়েছ আপুনি লিড ফ্ৰীতে জেনেৰেট কৰিব পাৰে নিজে এটা কোৱালিটি ইনফৰ্মেশ্যন দি কেনে, ঠিক আছে? আপুনি বুজিব পাৰে আমাৰ কিছুমান মাষ্টাৰ মাইণ্ড অট'মেটেড ৱেবিনাৰ্ছ আছে য'ত আমি শিকাওঁ যে লিড জেনেৰেট কেনেকৈ কৰে, কোৱালিটি লিডছ, ঠিক আছে? আপুনি ৰিয়েলিটি কথাতে বুজি পাব। কুৱেশ্যন হৈছে এইটো, কেনেকৈ ষ্টাৰ্ট কেনেকৈ কৰোঁ, কি বুজোঁ। যদি আপুনি ছেফ ৱেত মানি যদি আৰ্ণ কৰিব বিচাৰিছে বা ছেফ ৱেত এই বিজনেছটো যদি কৰিব বিচাৰিছে, ষ্টেপ নাম্বাৰ 1 এইটোৱে, প্ৰডাক্ট নলেজ আৰু অফিচিয়েল ট্ৰেইনিং লওক আপুনি, ঠিক আছে? কাম ধৰক কেনেকৈ, অফিচিয়েল ট্ৰেইনিং মানে মটিভেশ্যন ট্ৰেইনিং নহয় দেই, যোনবিলাক মানুহে মটিভেশ্যন দি থাকে যে আপুনি ইমানখিনি কাম কৰিব লাগিব, ইমানখিনি CC জেনেৰেট কৰিব লাগিব, কিন্তু আপোনাক বুজোৱাই নাই কাম কৰিম কেনেকৈ, মেছেজ কৰা